সৰ্বানন্দ সোণোৱাল বন্দৰ জাহাজ আৰু আভ্যন্তৰীণ জলপথ দপ্তৰ কেন্দ্ৰীয় মন্ত্ৰী ভাৰত চৰকাৰ শ্ৰদ্ধা ভাজনীকো জয় জয়তে অসম মৰাণ সভা আৰু মৰাণ জনজাতিৰ কেউটা সংগঠনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন গ্ৰহণ কৰিব সাম্প্ৰতিক সময় Yo
আজি ডুমডুমা কাকজান ৰাজহুৱা ৰজা বডৌচা সমন্বয় ক্ষেত্ৰত আয়োজিত বীৰ ৰাঘৱ মৰাণ দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠান। এই অনুষ্ঠান অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত আৰু মৰাণ সভাৰ উদ্যোগত তথা সদৌ অসম মৰাণ ছাত্ৰ সন্থা, সদৌ অসম কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় মহিলা পৰিষদ আৰু মৰাণ কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ, মৰাণ সাহিত্য সভাৰ সহযোগত আজি সকলো জাতি জনগোষ্ঠীয়ে মিলি এই সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে। এই অনুষ্ঠানলৈ আহিয়ে মই যিটো দৃশ্য দেখিলোঁ, সঁচাই মনটো খুব ভাল লাগি গ'ল, আপ্লুত হ'ল। আজি বীৰ ৰাঘৱ মৰাণৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে মৰাণ জনগোষ্ঠীৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ অতি সন্ততি বিভিন্ন জাতি জনগোষ্ঠীয়ে ইয়াত বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি অনুষ্ঠানৰ যোগেদি এই সমন্বয় ক্ষেত্ৰৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। আৰু বীৰ ৰাঘৱ মৰাণ এগৰাকী এনেধৰণৰ বীৰ আছিল যিগৰাকীয়ে নিষ্পেষিত আৰু বঞ্চিত সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থত নিৰ্ভীকতাৰে যুঁজ দিছিল। অসম বুৰঞ্জীত বীৰ ৰাঘৱ মৰাণে এটা সুকীয়া অধ্যায় সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তেখেতৰ মহান কষ্ট আৰু ত্যাগ আৰু জাতীয় চেতনাৰে সেইগৰাকী মহান বীৰক আমি আজি সকলোৱে মিলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে এই মহাস্থানত সমবেত হৈছে। মহান মানৱীয় দৃষ্টিভংগীৰে, ভূপেন্দ্ৰৰ ভাষাৰে মানুহে মানুহৰ বাবে, গতিকে সেই মানৱীয় দৃষ্টিভংগীৰে আজি আমাক একাকাৰ কৰাৰ ক্ষেত্ৰত বীৰ ৰাঘৱ মৰাণৰ আদৰ্শৰে বিশেষভাৱে প্ৰভাৱিত কৰিছে। আজি এই অনুষ্ঠানত প্ৰধান উদ্যোক্তা মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰা ডাঙৰীয়া, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পালিন্দ বৰা ডাঙৰীয়া, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সভাপতি লম্বেশ্বৰ মৰাণ ডাঙৰীয়া, মৰাণ জাতীয় মহিলা পৰিষদৰ মাননীয় সভানেত্ৰী শ্ৰদ্ধেয়া দীপা শইকীয়া বৰা ডাঙৰীয়ানী, মৰাণ কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চৰ মাননীয় সভাপতি সোমেশ্বৰ মৰাণ ডাঙৰীয়া, মৰাণ সাহিত্য সভাৰ মাননীয় সভাপতি হৰকান্ত মহন্ত ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী জ্যেষ্ঠ নাগৰিক জয়ৰাম মৰাণ ডাঙৰীয়া, দীপমণি বৰা ডাঙৰীয়া, নিৰুদ হাতী বৰুৱা, ৰাজকৃষি গগৈ ডাঙৰীয়া, প্ৰকাশ কৰ্মী ডাঙৰীয়া, নিৰ্দিষ্ট বক্তা মৃদুল দহতীয়া ডাঙৰীয়া আৰু আজি সভাত উপস্থিত থকা আৰু ৰাঘৱ মৰাণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰদ্ধেয় সঞ্জয় কিষাণ ডাঙৰীয়া, ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যসভাৰ মাননীয় সদস্য শ্ৰদ্ধেয় ৰামেশ্বৰ তেলী ডাঙৰীয়া,
অসম গেছ কোম্পানীৰ লিমিটেডৰ মাননীয় অধ্যক্ষ তথা শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়া, ডুমডুমা সমষ্টিৰ মাননীয় বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া, ডিগবৈ সমষ্টিৰ মাননীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়া, মৰাণ সাহিত্য পৰিষদৰ মুৰব্বী অৰুণজ্যোতি মৰাণ ডাঙৰীয়া, অসম হাউচিং বোৰ্ডৰ মাননীয় অধ্যক্ষ পুলক গোহাঁই ডাঙৰীয়া, অসম পেট্ৰকেমিকেল লিমিটেডৰ মাননীয় অধ্যক্ষ বিকুল ডেকা ডাঙৰীয়া, অসম পৰ্যটন উন্নয়ন নিগমৰ মাননীয় অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, অসম অলিম্পিক সংস্থাৰ মাননীয় সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া, সাংস্কৃতিক বিভাগৰ অনুজ বৰুৱা ডাঙৰীয়া, জিতেন দাস ডাঙৰীয়া, যোগানন্দ বুঢ়াগোহাঁই ডাঙৰীয়া, ভনিতা হীৰা দাস ডাঙৰীয়ানী, মাননীয় ডক্টৰ অমৰজ্যোতি শইকীয়া ডাঙৰীয়া, অধ্যক্ষ বি ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কুশকান্ত বৰা ডাঙৰীয়া, TDR অধ্যক্ষ কাজল গোহাঁই ডাঙৰীয়া, শিৱজী ডুবে ডাঙৰীয়াৰ লগতে সভাত উপস্থিত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, আমি এই অনুষ্ঠানত সকলোৱে সংকল্প ল'ব লাগিব। কাৰণ প্ৰতি বছৰে আমি বীৰ ৰাঘৱ মৰাণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেখেতৰ যিখিনি মহৎ কাম, তেখেতৰ যিখিনি আদৰ্শ, তাক পুনৰ স্মৰণ কৰিবৰ বাবে আমি সমবেত হওঁ অসমৰ বিভিন্ন প্ৰান্তত। কিন্তু উঠি অহা প্ৰজন্মৰ মাজত বীৰ ৰাঘৱ মৰাণৰ সন্দৰ্ভত যিমানখিনি লিখনি প্ৰকাশ পাইছে, যিমান সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত চৰ্চা হৈছে, এই চৰ্চাৰ দ্বাৰা উঠি অহা প্ৰজন্মই কি সংকল্প লৈছে? মৰাণ জনগোষ্ঠী অসমৰ এটা শক্তিশালী নিৰ্ভীক সাহসী জনগোষ্ঠী হিচাপে পৰিচিত। ইয়াৰ নিৰ্ভীকতা, একাগ্ৰতা, দৃঢ়তা, দক্ষতা, এই কথাবিলাক বীৰ ৰাঘৱ মৰাণৰ ব্যক্তিত্বই তেখেতৰ কৰ্মৰাজি প্ৰমাণ কৰি গৈছে। গতিকে অসমীয়া জাতীয় জীৱনৰ অন্যতম শক্তিশালী অংগ হিচাপে প্ৰতিষ্ঠিত এই মৰাণ জনগোষ্ঠী। গতিকে মই মৰাণ জনগোষ্ঠীৰ ৰাইজৰ সৈতে ডাঙৰ দীঘল হৈছোঁ। মই যেতিয়াই ধৰ্ম হুঁচৰিলৈ আহোঁ তেতিয়াই মোৰ মনৰ ভিতৰতে অনুভূতি সৃষ্টি হয়, হে প্ৰভু, ইমান মহান আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধ, কিমান শৃংখলাবদ্ধতা। ডেকাসকলে যিকেইটা দিনত ধৰ্ম হুঁচৰি বিশেষভাৱে আধ্যাত্মিক ধ্যান ধাৰণাৰ ওপৰে ওপৰে প্ৰতিষ্ঠা কৰা নীতিমতে ইয়াক বিশেষভাৱে পালন কৰা হয়, সেই মুহূৰ্তত মই বহু আমাৰ যুৱকক সুধিছোঁ, তেখেতসকলে কয় যিখিনি নিয়ম নীতি, শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা আৰু চৰিত্ৰ আৰু একাগ্ৰতা, এই সকলোবিলাক মহান মানৱীয় গুণ ধৰ্ম হুঁচৰিত প্ৰতিফলন ঘটে। এখন সমাজৰ ব্যক্তিত্ব নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ধৰ্ম হুঁচৰিৰ যিটো অৱদান, এইটো যি দেখা নাই সি বুজিব নোৱাৰে। যি তালৈকে গৈছে, দেখিছে, গোটেই নিশা উজাগৰে থাকি বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দৰ যিটো ভক্তি, একাগ্ৰতা, সুস্থতা, শাৰীৰিক মানসিক আধ্যাত্মিক সবলতা, এইবিলাক মই দেখি মই নিজে অভিভূত হৈছোঁ। আৰু আজি খন্তেক আগতে ইমান সুন্দৰভাৱে মৰাণ বিহু প্ৰদৰ্শন হৈছে, কিমান ধীৰ স্থিৰ শালীনতাবোধ, লয় লাহ, যিটো প্ৰাকৃতিক সৌন্দৰ্য, এইবিলাকে হৈছে মৰাণ জনগোষ্ঠীৰ ব্যক্তিত্বৰ পৰিচয়। একবিংশ শতিকাত এই মহাশক্তি লৈ আপোনালোকে বিশ্বজয়ৰ বাবে আগবাঢ়ি যাব লাগিব, সংকল্প ল'ব লাগিব। আজিৰ দিনত
তেতিয়াই ৰাঘৱ মৰাণৰ আত্মাই শান্তি পাব। গতিকে মই ভাবোঁ যে আমি পুৰুষ মহিলা যুৱক যুৱতী অসমীয়া জাতিয়ে এনেধৰণে এগৰাকী বীৰক আমি আমাৰ মাজত পাইছোঁ, যিগৰাকী বীৰৰ কাহিনী ক'লেই যুগে যুগে জনমে জনমে যিকোনো ব্যক্তি পৰিয়াল সমাজ প্ৰাণৱন্ত হৈ উঠিব, সতেজ আৰু সক্ৰিয় নিৰ্ভীক হৈ উঠিব। এটা জাতিক শক্তিশালী ৰূপত সজাই তুলিবৰ বাবে ইয়াতকৈ ডাঙৰ শক্তি কি লাগে? ইমান ডাঙৰ আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছে। নিষ্পেষিত বঞ্চিত মানুহৰ বাবে নিৰ্ভীকতাৰে ৰাইজেই ৰজা বুলি কৈ মানুহৰ মাজত একাগ্ৰতা আৰু ঐক্যতা সৃষ্টি কৰিব পৰা ব্যক্তিত্বৰ অধিকাৰী আছিল বীৰ ৰাঘৱ মৰাণ। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ বৃহত্তৰ অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠীসমূহৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য আছে, আৰু সেই জনগোষ্ঠীবিলাকৰ ভিতৰত অন্যতম মৰাণ জনগোষ্ঠী। গতিকে সেইবাবে মই আজি এই বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱ বিস্তাৰ কৰা পৃথিৱীখনত, যিখন পৃথিৱীৰ মানুহে এতিয়া মহাকাশ অধ্যয়ন কৰাৰ বাবে গৱেষণা কৰাৰ বাবে আত্মনিয়োগ কৰিছে, মহাসাগৰৰ তলত থকা সেই মহাশক্তিক আৱিষ্কাৰ কৰাৰ বাবে প্ৰয়াস কৰিছে। গতিকে এতিয়া উঠি অহা প্ৰজন্মই আৰু পাছলৈ চাব নালাগে, নিজৰ ব্যক্তিত্ব গঠন কৰাৰ বাবে বীৰ ৰাঘৱ মৰাণৰ আদৰ্শৰে নিজক প্ৰস্তুত কৰিব লাগে। আৰু আগন্তুক দিনত জীৱনৰ বিভিন্ন কৰ্মপথাৰত শিক্ষাই হওক, সংস্কৃতি হওক, ক্ৰীড়াই হওক, বিজ্ঞান হওক, প্ৰযুক্তি হওক, উদ্যোগ হওক, কৃষি হওক, সকলো ক্ষেত্ৰতেই জিলিকি উঠিব পৰা যোগ্যতা এই মৰাণ জনগোষ্ঠী আছে। কেৱল অনুভৱ কৰিব লাগিব, উপলব্ধি কৰিব লাগিব, আৰু আমাৰ এই সমাজত থকা শক্তিবিলাকক আমি সঠিকভাৱে পৰ্যালোচনা কৰি ইয়াৰ জীৱন পদ্ধতি ইয়াক সঠিকভাৱে মূল্যাংকন কৰিব লাগিব। কঠোৰ পৰিশ্ৰমৰ যোগেদি পৰিকল্পনাৰে সঠিকভাৱে আগুৱাই গৈ প্ৰতিগৰাকী উঠি অহা ছাত্ৰ ছাত্ৰী শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হওক। কাৰণ যুগটো হৈছে প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ পৃথিৱীত আমি সকলোৱে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বই লাগিব। আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবৰ বাবে আমি শাৰীৰিকভাৱে, মানসিকভাৱে, আধ্যাত্মিকভাৱে সবল হ'বই লাগিব। বৌদ্ধিক দিশত আগৰণুৱা হ'বই লাগিব। শিক্ষা আয়ত্ত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। ভাল আদৰ্শ খেতিয়ক হ'বৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। কাৰণ পৰিশ্ৰমৰ অবিহনে পৰিৱৰ্তন সম্ভৱ নহয়। এই পৃথিৱীত যিমান মহান মনীষীসকলে অসাধ্য সাধন কৰিছে, বীৰ বীৰাংগনাসকলে আদৰ্শ প্ৰতিষ্ঠা কৰিছে, সকলোৱে কঠোৰ পৰিশ্ৰম সাধনাৰ যোগেদি সেইবিলাক সম্ভৱ কৰি তুলিছে। বীৰ ৰাঘৱ মৰাণৰ জীৱন কাহিনীটো এই সকলোবিলাক কথা আপোনালোকে বিচাৰি পাব। গতিকে সেইবাবে মই ভাবোঁ যে এইখিনি কথাৰে আমি আমাৰ জাতি গঠন প্ৰক্ৰিয়া শক্তিশালী ৰূপত আগুৱাই নিব লাগিব। অসমীয়া জাতিৰ, ভাৰতবৰ্ষৰ যিকোনো জাতিয়ে ৰাঘৱ মৰাণৰ বিষয়ে পৃথিৱীৰ যিকোনো জাতিয়ে অধ্যয়ন কৰিলে সকলোৱে এই অধ্যয়নৰ পৰা মনোবল পাব, নিৰ্ভীকতা, একাগ্ৰতা, দৃঢ়তা আৰু শক্তিশালী আত্মবিশ্বাস। গতিকে সেইবাবে এইখিনি ডাঙৰ মানৱীয় গুণ থাকিবই নোৱাৰে। যাই কি নহওক, আজি সভাত মই ইয়ালৈ আহি আমি সকলোৱে আহিলোঁ। আপোনালোকৰ আশীৰ্বাদত আমি জনপ্ৰতিনিধি স্বীকৃতি পাইছোঁ। কোনোবা MLA, কোনোবা MP, কোনোবা মন্ত্ৰী, কোনোবা বিধায়ক, কোনোবাই বিভিন্ন নিকায় নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ, বিভিন্ন ৰাজহুৱা দায়িত্বত আমি কাম কৰি আছোঁ। কিন্তু ৰাজহুৱা দায়িত্বত কাম কৰিবলৈ যাওঁতে যাতে সকলো সময়ত সততা নিষ্ঠাৰে যাতে কামখিনি আগুৱাই যাব পাৰোঁ, আগুৱাই নিব পাৰোঁ, তাৰ বাবে যেন ৰাইজে সদায় আমাক আশীৰ্বাদ দিয়ে। আৰু আজি মোৰ ভাল লাগিছে আহিয়ে বৈষ্ণৱপৰায়ণ ভক্তবৃন্দৰ শ্ৰীচৰণত মূৰ ধুৱাবলৈ আপোনালোকে সুযোগ দিলে। তেখেতসকলৰ আশীৰ্বাদ
মোৰ কাৰণে জীৱনত এটা অনুপ্ৰেৰণাৰ উৎস আৰু ইয়াত যিসকল শিল্পীয়ে আমাক আদৰণি জনালে মই বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো শিল্পীকে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি এনেধৰণে আমাৰ জাতীয় অস্তিত্ব জাতীয় চৰিত্ৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য মাটি ভেটি আমাৰ স্বাভিমান ৰক্ষা কৰি আমি একবিংশ শতিকাত নিৰ্ভীকভাৱে ৰাঘৱ মৰাণৰ আদৰ্শৰে আগুৱাই যাব লাগিব অসমীয়া জাতিক বিশ্বৰ অন্যতম শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব বহু দায়িত্ব আছে আৰু এই দায়িত্ব পালন নকৰাকে জীৱনৰ শেষ নিশ্বাস লোৱাটো উচিত নহয় গতিকে সকলোৱে তেনে সংকল্প লোৱা উচিত গতিকে মই ভাবোঁ যে এইখিনি কাম আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে ডেকা ডেকীসকলে এইখিনি কথা অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব মনে প্ৰাণে গ্ৰহণ কৰিব আৰু আপোনালোকে জীৱন গঢ়াৰ ক্ষেত্ৰতো সকলো সময়তে ৰাঘৱ মৰাণৰ এই যি বৰমণি জাতিৰ প্ৰতি যিটো তেখেতৰ দায়িত্ব কৰ্তব্য নিষ্ঠা সততা দৃঢ়তা এই সকলোবিলাক কথা স্মৰণ কৰি আত্মবিশ্বাসেৰে জীৱন যুঁজত জয়ী হ'বৰ বাবে আপোনালোকে আগবাঢ়ি যাওক ভাৰতবৰ্ষৰ বুকুত অসম আজি তাৰিখত অন্যতম শক্তিশালী ৰাজ্য হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবৰ বাবে প্ৰয়াস কৰিছে মোৰ ভাল লাগিছে আপোনালোকৰ আশীৰ্বাদত মই যেতিয়া মুখ্যমন্ত্ৰী আছিলোঁ তেতিয়া আমি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বিভিন্ন সৰু বৰ জাতি জনগোষ্ঠীক লৈ আমি 3 দিনীয়া অনুষ্ঠান কৰিছিলোঁ দিছপুৰত আমাৰ লক্ষ্য আছিলে চৰকাৰ গঠন কৰিয়ে 3 মাহৰ পাছতেই আমি ভাবিলোঁ যে এইখন ৰাজ্যক কেনেধৰণে আমি পৰিচালনা কৰিম কাৰণ ৰাইজৰ আস্থা আৰু বিশ্বাসেৰে চৰকাৰ গঠন হৈছে আৰু ৰাইজৰ মৰম স্নেহ আশীৰ্বাদ থকাৰ কাৰণে এই অভাজনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছে আৰু সেই সময়ত আমি ভাবিলোঁ যে ৰাইজৰ দিহা পৰামৰ্শ লৈ আমি জাতিটো সবল কৰাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিব লাগিব সেইকাৰণে বহুদৰ আয়োজন কৰিছিলোঁ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 70টা জনগোষ্ঠী বিভিন্ন ধৰণৰ নেতৃস্থানীয় ব্যক্তিসকল আহিছিল 3 দিন দিছপুৰত আমি কথা পাতিছিলোঁ অন্তৰংগ আলাপ হৈছিল দিহা পৰামৰ্শ দিছিল আৰু তেতিয়াই সিদ্ধান্ত লৈছোঁ যে আমাৰ অসমত এনেধৰণৰ বহু জনগোষ্ঠী যাৰ জনসংখ্যা কম কিন্তু তেখেতসকলো মৰ্যাদা সহকাৰে জীয়াই থাকিব লাগিব জীয়াই ৰখাৰ ব্যৱস্থা কৰিব লাগিব সন্মান প্ৰদৰ্শন কৰিব লাগিব সকলো জনগোষ্ঠীয়ে নিজৰ প্ৰবাসপুৰুষসকল যাতে ৰাজ্যিক পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে ৰাজ্য চৰকাৰে চৰকাৰী কাৰ্যসূচীত এই কাৰ্যসূচীসমূহ অন্তৰ্ভুক্ত কৰিব লাগিব সেই সিদ্ধান্তৰ ফলশ্ৰুতিত ৰাঘৱ মৰাণ কাৰ্যসূচী চৰকাৰী কাৰ্যসূচী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে আৰু এনেধৰণে সৰ্বানন্দ সিংহ সতী সাধিনী সকলো জাতি জনগোষ্ঠীৰ ভীমবৰদেউৰী ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ কাৰ্যসূচী চৰকাৰীভাৱে ইয়াক পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে লক্ষ্য হৈছে যে প্ৰতিটো জনগোষ্ঠীক যিটো স্বাভিমান এই স্বাভিমান ৰক্ষা কৰি যাতে জীয়াই থাকিব পাৰে সন্মান সহকাৰে জীয়াই থাকিব পাৰে আৰু উন্নয়নৰ ক্ষেত্ৰত যাতে সুবিধা লাভ কৰিব পাৰে সমমৰ্যাদা লাভ কৰিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এইবিলাক কাম হাতত লোৱা উচিত যাই কি নহওক আপোনালোকে আজি ইমান সুন্দৰভাৱে ইয়াত কেইদিনীয়া কাৰ্যসূচী হ'ল 19-20 হয়নে 2টা দিনীয়া কাৰ্যসূচীৰে আপোনালোকে ইয়াত কিমান সুন্দৰভাৱে সফল ৰূপ দিলে তাৰ কাৰণে সকলো মৰাণ জনগোষ্ঠীৰ সকলো সংগঠনক মই বিশেষভাৱে কৃতজ্ঞতাৰ ধন্যবাদ জনাইছোঁ আৰু ৰাইজক এই কাকজান অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু আমি এনেধৰণৰ এটি স্থানত আয়োজন অনুষ্ঠিত কৰিছোঁ ৰজা বদৌচ আমি সকলোৱে জানো আমাৰ আদৰ্শ আমাৰ গৌৰৱ আমাৰ স্বাভিমান আমাৰ সৌৰ্য বীৰ্যৰ প্ৰতীক গতিকে সেইবাবে আজি এই সমন্বয় ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীৰ মিলিত প্ৰচেষ্টাৰে আমাৰ বীৰ পুৰুষজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে মই সকলোকে অংশগ্ৰহণকাৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম আৰু আজি
খন্তেক আগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন কৰ্মপথাৰ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা সমাজ জীৱনলৈ তেখেতসকলক যেনেধৰণে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হ'ল তাৰ বাবে মই উদ্যুক্ত সমিতিকো ধন্যবাদ জনাইছোঁ আৰু সম্বন্ধিত ব্যক্তিসকলকো প্ৰণাম জনাইছোঁ আৰু পুনৰবাৰ আপোনালোকে যিখিনি মৰম চেনেহ যাচিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এটা কথা ক'ব লাগিব খন্তেক আগতে আমাক এই সভালৈ অহাৰ আগতে খাবলৈ দিলে ইমান সুন্দৰভাৱে আয়োজন কৰিছে ইমান তৃপ্তিৰে খালোঁ মই মহিলা আইসকলক সুধিলোঁ কোনে ৰান্ধিছে কৈছে আমিয়ে ৰান্ধিছোঁ ইয়াৰ স্থানীয় মানুহে ৰান্ধিছে আৰু ইমান সোৱাদ হৈছে এই জুতিটো সভালৈ নহা হ'লে কিন্তু নাপালোঁ হয় আপোনালোক বহুত মৰমীয়াল ভগৱানে সদায় আপোনালোকক সুস্থ আৰু সুন্দৰ কৰি ৰাখক ধন্যবাদ জয় আই অসম জয় হিন্দ মৰাণ জনগোষ্ঠীৰ সকলো জাতীয় সংগঠনে মিলি অসম চৰকাৰৰ সৈতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৈতে মিলি সুন্দৰভাৱে স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰিছে গতিকে মই আয়োজকসকলক ধন্যবাদ জনাইছোঁ আৰু বীৰ ৰাঘৱ মৰাণলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতৰ আদৰ্শৰে উঠি অহা প্ৰজন্মক শক্তিশালী ৰূপ দিব আৰু উঠি অহা প্ৰজন্মক মই আহ্বান জনাইছোঁ যাতে সকলোৱে বীৰ ৰাঘৱ মৰাণৰ যিটো নিৰ্ভীকতা সততা দৃঢ়তা আৰু সেই যিটো তেখেতৰ নিষ্পেষিত আৰু বঞ্চিত সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থত নিৰ্ভীকভাৱে মাত মতাৰ যিটো তেখেতৰ শক্তি এই শক্তিখিনি উঠি অহা প্ৰজন্মই আয়ত্ব কৰিব লাগে আৰু জীৱনৰ বাটত সততা নিষ্ঠাৰে নিজৰ জীৱন গঢ়াৰ লগতে জাতীয় এটা শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াব লাগে